পলাশবাৰীৰ ঐতিহাসিক ১ নং জিয়াকুৰ ৰঙালী বিহু সন্মিলনৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষ ৩দিনীয়াকৈ উদযাপন। ৫০তম সোণালী জয়ন্তী বৰ্ষৰ ৩দিনীয়া কাৰ্যসূচী আজি প্ৰথম দিনৰ কাৰ্যসূচী বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰা হয়। এই শোভাযাত্ৰাতে বিহুৰ লগত সংপৃক্ত থলুৱা ভিন্ন দক্ষিণ কামৰূপৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটায়। প্ৰায় ১৫০০ লোকে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰে সমাজকৰ্মী তথা অজাপ নেতা পংকজ লোচন গোস্বামীয়ে। আমাৰ বাপতিসাহোন ৰঙালী বিহু এই কলহীপৰীয়া জিয়াকুৰ গাঁৱত ৫০ বছৰ অতিক্ৰম কৰি তেওঁলোকে উলহ মালহেৰে গাঁৱৰ প্ৰতিজন ব্যক্তি ওলাই আহি আমাৰ বাপতিসাহোন বিহু উদযাপন কৰিছে। অন্তৰৰ সকলো দুখ বেদনা পাহৰাই ৰাখি আজিৰ দিনটোত তেওঁলোক ওলাই আহি এক হ'ব বিচাৰিছে, এইটো এটা ভাল লক্ষণ। আৰু এই উৎসৱৰ জৰিয়তে আমাৰ উৎসৱসমূহত যিবিলাক বিজতৰীয়া কৃষ্টি সংস্কৃতিৰ প্ৰয়োভৰ হৈছে এই সম্পৰ্কতো আলোচনা হৈছে। তেওঁলোকে এইবিলাক আঁতৰাব বিচাৰিছে। নগৰীয়া বিহুত বিজতৰীয়া কিছুমান কৃষ্টি সংস্কৃতিয়ে যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে, আমি গাঁৱৰ বিহুৱে এইবিলাক আঁতৰাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে। আৰু এই জিয়াকুৰবাসী ৰাইজে তাত অৰিহণা যোগাইছে। তেওঁলোকৰ যিটো অংশগ্ৰহণ, প্ৰতিজন ব্যক্তি সৰুৰ পৰা ডাঙৰলৈ চবেই আজি ওলাই আহি তেওঁলোকৰ যিটো পাৰম্পৰিক পৰিৱেশ আৰু পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে, এনেকুৱা বিহুত আহি সকলোৱে আনন্দ পায়। আৰু তেওঁলোকৰ এই ৫০ বছৰীয়া যাত্ৰাত আমিও সহযোগী হ'বলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আৰু প্ৰকৃতাৰ্থত বিহু বুলিলে এই গাঁও অঞ্চলত আহি যিটো মাদকতা পোৱা যায়, নগৰ অঞ্চলত এই মাদকতাটো আজিৰ তাৰিখত আমি নাপাওঁ। সেইকাৰণে এই জিয়াকুৰ বিহুক উত্তৰোত্তৰ কামনা কৰিছোঁ। তেওঁলোকৰ গোটেই কাৰ্যসূচী সুকলমে পালন হওক আৰু তেওঁলোকৰ প্ৰকৃত যিটো উদ্দেশ্য এই উদ্দেশ্যত তেওঁলোক উপনীত হওক। নমস্কাৰ। এই অসমৰ বহাগৰ বিহুটোত আমাৰ এই বছৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ যোৱাবেলিত আগৰ হেৰিত আছিল 2দিনীয়া কাৰ্য আছিল 6 আৰু 7 তাৰিখ। এইবাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ হোৱা উপলক্ষে আমি ৰাইজে আলোচনা কৰি এদিন বঢ়াই দিলোঁ। আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু আমাৰ এই অঞ্চলৰ আমি এখন গৰীব গাঁৱে বুলি ক'ব লাগিব। এই গৰীব গাঁওখনত আমি আমাৰ বাপ ভাইসকলৰ পৰা অলপ দান বৰঙণি তুলি অসমৰ বিভিন্ন ঠাইত যেনেকৈ ৰঙালী বিহু উদযাপন কৰে তাৰ লেখীয়াকৈ আমিও সংগতি ৰাখি আমি ৰঙালী বিহু উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। ইয়াত হয়তো আমাৰ অইন ঠাইৰ তুলনাত মই আগতে ক'লোৱে গৰীব গাঁও এখনত তাৰমানে আমি যিমান উলহ মালহেৰে কৰিব লাগিছিল, এতিয়া অৰ্থনৈতিক দিশৰ পৰা আমি সিমান টনকিয়াল নহয় কাৰণে আমি অনুষ্ঠানটো পৰিৱেশন কৰিব পাৰিছোঁ। বিশেষ আজি আমাৰ হেৰি আছিল 4টা বজাত আমাৰ উষা কীৰ্তন আছিল, বন্তি প্ৰজ্বলন হৈ গ'ল। তাৰপাছত আমাৰ পতাকা উত্তোলন হ'ল। আমি পতাকা উত্তোলনটো এতিয়া ৫০ বছৰীয়া হোৱাৰ কাৰণে আমি 50খন পতাকা আজি উত্তোলন কৰিলোঁ। আমাৰ এই অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আমি সন্মানীয় ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ পতাকা উত্তোলনত অংশগ্ৰহণ কৰাৰ কাৰণে। তেখেতসকলে আহিছে, আমাক সহায় সহযোগিতা আগবঢ়াইছে। তেখেতসকললৈ এই জগতে আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো অনুষ্ঠানটো হৈছে, তাৰপিছত বৃক্ষৰোপণ হ'ল আৰু এইবাৰ হেৰি হ'ল এই সাংস্কৃতিক শোভাযাত্ৰাটো হ'ল। এইখিনি এতিয়ালৈ। ইয়াৰ পাছত আমাৰ প্ৰীতিভোজ হ'ব। আজিৰ ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ, ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।